মোক আচলতে আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছে আৰু মই এনেকুৱাকৈ জীৱনৰ এইটো দ্বিতীয় অনুষ্ঠান পালোঁ। আজি কিছুদিন আগতে আমাৰ সৰুপেটা অঞ্চলৰ যিমানবোৰ দল সংগঠন আছে তেওঁলোকে এনেকুৱাকৈ আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছিলে। আজি হাউলি অঞ্চলৰ সাহিত্য সভাকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলোকে মুকলিভাৱে যি মোক আশীৰ্বাদ আৰু শুভেচ্ছা জনালে আৰু সেইটোৱে মই ধৰি লৈছোঁ যে এই আশীৰ্বাদ আৰু শুভেচ্ছাই মোৰ বাবে সমৰ্থন বুলি ধৰি লৈছোঁ। আৰু এইটো ব্যতিক্ৰমী এটা অনুষ্ঠান ৰাইজৰ বাবে যি অনুষ্ঠানৰ নামাকৰণ কৰিছিলে আৰু এই হাউলিবাসী ৰাইজে যি মনত আশা আকাংক্ষা লৈ পেলাই তেওঁলোকে মোক যি আশীৰ্বাদ দিলে, মই মনেৰে ভাবিছোঁ, ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ যে তেওঁলোকৰ যি মনৰ আশা আগন্তুক দিনত যদি বিধায়ক হিচাপে নিৰ্বাচিত হওঁ, এই হাউলি অঞ্চলখনকো আমি নতুন ৰূপ দিয়াৰ কাৰণে প্ৰচেষ্টা চলাম। মই বিস্তাৰিতভাৱে একো ক'ব খোজা নাই, কিন্তু মনৰ যিটো মোৰ পৰিকল্পনা আছে নিশ্চিত ওপৰত আগন্তুক দিনত সেইখিনি পৰিকল্পনাৰ জৰিয়তে যে হাউলিখনক যদিও অগ্ৰগামী তথাপি আগন্তুক দিনত পুনৰ যাতে অগ্ৰগামী কৰাৰ কাৰণে চেষ্টা কৰিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা চলাম। আপোনাৰ নাম ৰঞ্জিত, ৰণত কি ভাল পায়? ৰণলৈ আৰু বেছি দিন নাই, কি ক'ব? স্বাভাৱিকতে, কাৰণ এতিয়ালৈ যিমান যুঁজিছোঁ আৰু যুঁজি মই জিকিছোঁৱে, এতিয়ালৈ মই যুঁজি মই হাৰিবলগীয়া হোৱা নাই। আৰু যিহেতু নামটোৱে যিহেতু মোৰ ৰঞ্জিত, ৰঞ্জিত বুলি ক'লে এটা ৰণজিত মানে হৈছে ৰণত জিকা আৰু এটা হৈছে ৰঞ্জিত মানে ধৰক মানে ৰক্তৰে ৰঞ্জিত, ফুলেৰে ৰঞ্জিত বা ৰঙেৰে ৰঞ্জিত। মানুহে লিখোঁতে সাধাৰণতে মোক সেইটো লিখে, ৰঙেৰে ৰঞ্জিত, ফুলেৰে ৰঞ্জিত লিখে, কিন্তু আচলতে মোৰ নামটো হৈছে ৰণজিত, অৰ্থাৎ ৰণত মানে জিকা। গতিকে মই ভাবিছোঁ এইবাৰ নিশ্চিত ওপৰত এই ৰণত জিকিম বুলি মই ভাবিছোঁ। অকল নামটোৱে নহয়, ৰাইজৰ যি আশীৰ্বাদ পাইছোঁ, ৰাইজৰ যি শুভেচ্ছা পাইছোঁ, আৰু আমি লিপছ দেখিলে আমি গম পাওঁ যে মানুহৰ মানে হেৰিনো কি আছে, মনৰ ধাৰণানো কি। আৰু হাউলি অঞ্চলৰ মানুহৰ মনৰ ধাৰণা দেখি গম পাইছোঁ যে নিশ্চিত ওপৰত আশীৰ্বাদ পাম বুলি আশা ৰাখিছোঁ। দাদা, নতুন গান ভাইৰেল হৈছে, কিবা বিজেপি মানে পদুম মানে অলপ গাই দিব। এইটো সভাত গোৱা গান এইটো, মানে বিশেষকৈ এইটো যে বিজেপি আৰু যে এজিপি একেটাই। এতিয়া আমি যিহেতু বিজেপিৰ যিহেতু গোটেই ভাৰতবৰ্ষৰ কথা চিন্তা কৰোঁ, গতিকে সেইকাৰণে আমি ভাৰত মাতাকে জয় কওঁ। এজিপি যিহেতু আঞ্চলিক দল, তেওঁলোকে জয়ে অসম কয় আৰু দুয়োটাই শুদ্ধ। কাৰণ কিয়, অসমৰ জয় হ'লেহে ভাৰতৰ জয় হ'ব, কাৰণ যিহেতু অসমখন যিহেতু ভাৰতৰ যিহেতু অবিচ্ছেদ্য অংগ, নিশ্চিত ওপৰত অসম গণ পৰিষদে যি জয় অসম কয় সেইটো শুদ্ধ। আৰু ঠিক তেনেকুৱাকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিলে, মাধৱদেৱে কৈছিলে যে ধন্য ধন্য কলিকালৰ ধন্য ধন্য নৰতন ভাল, জনমে লভিলোঁ ভাৰতে বৰিশে। তেখেতে আকৌ গোটেই ভাৰতবৰ্ষৰ কথা চিন্তা কৰিছিলে। আজি হয়তো আমি হয়তো বহুতে অসমৰ কথা চিন্তা কৰোঁ। ঠিক তেনেকুৱাকৈ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে হওক, আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই হওক, বিষ্ণু ৰাভাই হওক, ভূপেন হাজৰিকা হওক, জুবিন গাৰ্গে হওক, তেওঁলোকে বহুতে ভাৰত বন্দনা কৰিছে। গতিকে অসম বন্দনা কৰা মানে ভাৰত বন্দনা কৰা, আৰু ভাৰত বন্দনা কৰা মানে অসম বন্দনা। গতিকে সেই তেনেকুৱা ৰেফাৰেঞ্চতে মই এইটো এজিপি মানে বিজেপি, বিজেপি মানে এজিপি বুলি মই কৈছিলোঁ। দাদা, হাউলিৰ প্ৰেক্ষাপটত আহিছোঁ। হাউলিত এটা কৃত্ৰিম বানৰ বৃহৎ সমস্যা আছে আৰু এতিয়া মানা নদীৰ খননটো এতিয়ালৈকে হোৱা নাই। এতিয়া চাওক, মই যিহেতু এতিয়া মানে অধ্যয়নহে কৰি আছোঁ, গতিকে অধ্যয়ন নকৰাকৈ মই যদি এনেও যদি কথা কওঁ, আৰু তেনেকুৱা ৰাজনীতিবিদ মই হ'বও খোজা নাই। বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি মই আজিলৈ বিধায়কো হোৱা নাই, আৰু মই তেনেকুৱাকৈ মিছা প্ৰতিশ্ৰুতি আজিলৈ দিয়া নাই 2011 চনৰ পৰা। মই যিহেতু দায়িত্ব পালন কৰোঁ আৰু কমিটমেণ্টটো মই মানে ৰাখোঁ, কাৰণ কমিটমেণ্টৰ জৰিয়তে গোটেইবোৰ চলি আছে। আজি আপোনাৰ যদি সংবাদ মাধ্যম যদি চলি আছে, কমিটমেণ্টত চলি আছে। কাৰণ আপুনি নিৰ্দিষ্ট সময়ত যদি আপোনাৰ যদি এক্সিকিউটিভ এডিটৰক যদি এই বাতৰিটো যদি আপুনি দিম বুলি যদি নিদিয়ে, তেতিয়া বাতৰিটো পৰিৱেশন নহ'ব, অৰ্থাৎ আপুনি বা আমি কমিটমেণ্ট লছ কৰিলোঁ। ঠিক তেনেকৈ আজি ব্যৱসায় বাণিজ্য হওক বা পৰিয়াল, গোটেইখিনি চলি আছে কমিটমেণ্টৰ আধাৰত। গতিকে আমি কমিটমেণ্ট যিহেতু ৰাখোঁ, আৰু সেই কমিটমেণ্ট মোক কেতিয়া দিম, ৰাইজে যেতিয়া বিধায়ক নিৰ্বাচিত কৰিব, আৰু তেতিয়া মই অধ্যয়ন কৰিব পাৰিম। গতিকে বানপানীৰ কৃত্ৰিম বানপানীৰ কথাটো যে ইয়াতেনো ৱাটাৰ চ'ৰ্চ কোনপিনে আছে, পানীৰ আউটলেট ক'ত আছে, পানীৰ ডাউনষ্ট্ৰীম কোনফালে, আপষ্ট্ৰীম কোনফালে, সেইখিনি যদি মই অধ্যয়নে নকৰোঁ, এনেও যদি মই কথা কওঁতে মই ফাঁকিবাজ মানে বিধায়ক হ'ব লাগিব। গতিকে নিশ্চিত ওপৰত সেইবোৰ অধ্যয়ন কৰি পেলাই আগন্তুক দিনত ইয়াৰ ব্যৱস্থা লোৱাৰ কাৰণে প্ৰয়াস চলাম।